ভগৱানজীয়ে বিচাৰ কৰি আছে, যেতিয়া ৰাজ্য ব্যৱস্থিত হৈ গ'ল, তেতিয়া বিয়াও পাতিব লাগে। ভগৱানজীয়ে বিচাৰ কৰি আছে, ৰাজ্য ব্যৱস্থিত হৈছে, এতিয়া বিয়া কৰিব লাগে, সময় হৈ গ'ল। বিয়াটো পাতিম, কিন্তু মোতকৈ ডাঙৰ দাদা আছে বলৰামজী, তেওঁৰ বিয়া নোহোৱাকৈ মই কেনেকৈ বিয়া পাতিম। তেতিয়া ভগৱানজীৰ প্ৰেৰণাৰ কাৰণে ৰৈবত নামৰ ৰজা নিজৰ পুত্ৰী ৰেৱতীক লৈ কিনি ব্ৰহ্মাজীৰ ওচৰত গৈছে, সত্যলোকত। যোন সময়ত গৈছে তেতিয়া সত্যযুগ আছিল। যেতিয়া সত্যলোকত পাইছে, সেই সময়ত সত্যলোকত সংগীত হৈ আছিল, নৃত্য হৈ আছিল। অলপ সময় তাতে বহিছে। যেতিয়া সংগীত বিশ্ৰাম হৈ গ'ল, তেতিয়া ব্ৰহ্মজীয়ে নিবেদন কৰি আছে। ব্ৰহ্মজীৰ ওচৰত ৰৈবতজীয়ে নিবেদন কৰি আছে, পৃথিৱীত মোৰ পুত্ৰীৰ কাৰণে বৰ বিচাৰি আছো। তেতিয়া ব্ৰহ্মজীয়ে কৈছে, যেতিয়া আপুনি আহিছিল ইয়াতে, তেতিয়া সত্যযুগ আছিল। যিমান সময় আপুনি ইয়াতে বহিছে, এতিয়া দ্বাপৰ আহি গ'ল, দ্বাপৰ যুগ আহি গ'ল। এই সময়ত আপুনি পৃথিৱীত যাওক। এই সময়ত শেষজী যিহেতু বংশত বলৰামৰ ৰূপত আহিছে, বলৰামৰ ৰূপত প্ৰাকট্য হৈছে শেষজী। আপুনি শীঘ্ৰ অতি শীঘ্ৰ তাতে যাওক আৰু নিজৰ পুত্ৰীৰ বিবাহ বলৰামজীৰ লগত কৰি দিয়ে। এতিয়া ৰৈবতজী নিজৰ পুত্ৰীক লৈ আহিছে, ৰেৱতীজীক লৈ আহিছে আৰু বলৰামজীৰ লগত কন্যাদান কৰি দিছে, বিবাহ কৰি দিছে। সেইকাৰণে আমি চবেই কওঁ, ৰেৱতী ৰমণ ভগৱান, বলিয়ে ৰেৱতী ৰমণ ভগৱান কো। তেতিয়া বিবাহ হৈ গ'ল বলৰামজীৰ। ৰেৱতীজী আছিল সত্যযুগৰ আৰু বলৰামজীও দ্বাপৰ। ৰেৱতীজী আছে 21 হাতৰ আৰু বলৰামজী আছে 7 হাতৰ, উষা আৰু চাপৰ হৈ গ'ল। তেতিয়া আমাৰ ঠাকুৰজীয়ে জকাই আছে, দাদা আপুনি ইমান সৰু, আমাৰ বৌ দেখোন ইমান ডাঙৰ, জকাই আছে। এতিয়া আগত সুখদেৱজী মহাৰাজ ভগৱানজীৰ বিবাহ বৰ্ণন কৰি আছে। রাজা আসিত ভীষ্মক নাম বিদর্ভাধিপতির মহান তস্য পঞ্চ ভবান পুত্রা কন্যৈকা সবরাননা। বিদর্ভ দেশৰ ৰাজা ভীষ্মক আছিল। ভীষ্মক কোনটো দেশৰ ৰাজা আছিল? বিদৰ্ভ দেশৰ ৰাজা আছিল। তেওঁৰ ৰুক্মী আদি 5 পুত্ৰ আছিল, 5জন ৰুক্মী আদি 5জন পুত্ৰ আছিল আৰু এজনী পুত্ৰী যাৰ নাম ৰুক্মিণী। ৰুক্মিণী সুন্দৰ আছিল আৰু ৰুক্মিণীজীৰ বিবাহৰ কথা হৈ আছিল, শ্ৰীকৃষ্ণজীৰ লগত বিবাহৰ কথা হৈ আছে। তেতিয়া ৰুক্মিণীজীৰ ভাইটিয়ে কৈছে, মই কৃষ্ণৰ লগত নিদিম, মোৰ ভনীৰ কৃষ্ণৰ লগত নিদিম, ই ৰণছোৰ হয়, ৰণছোৰক মই নিদিম, মই মোৰ ভনী মোৰ মিত্ৰ শিশুপালক দিম, শিশুপালৰ লগত মোৰ ভনীৰ বিবাহ কৰি দিম।
এতিয়া সবে তাৰ লগত ভয় খায়, কোনে একো ক'বই নোৱাৰে। সি কৈছে মোৰ ভনীৰ বিবাহ মই শিশুপালৰ লগত কৰিম, এই ৰণছোড় কৃষ্ণৰ লগত নকৰিম। ইয়াতেও নাৰদজীৰ ডাঙৰ হাত আছে। আমি নাৰদজীক সবে চিনি পাওঁ ন? নাৰদজীৰ ডাঙৰ হাত আছে। একদিন নাৰদজী বিদৰ্ভ দেশত আহি কিনি ভীষ্মক ৰাজাৰ ওচৰত বহি কিনি ভগৱান শ্ৰীকৃষ্ণজীৰ ৰূপৰ বৰ্ণন কৰি আছিল। কৃষ্ণজীৰ বৰ্ণন কৰি আছে, ময়ূৰ পুচ্ছ ধাৰণ কৰিছে, বনমালা ধাৰণ কৰা আছে। এনেকুৱা দিব্য স্বৰূপ আছে আমাৰ ভগৱান শ্ৰীকৃষ্ণজীৰ। তেওঁৰ লগত আপোনাৰ পুত্ৰী বিবাহ দিব পাৰিলে ইমান ভাল। এইটো কথা ৰুক্মিণীজীয়ে যেতিয়া শুনিছে তেতিয়াৰ পৰা বৰবছ নিজৰ চিত্ত ভগৱানজীক অৰ্পণ কৰিছে। তেতিয়াৰ পৰা এতিয়া ৰুক্মিণীয়ে কৈ আছে মই মোৰ ভনীৰ বিবাহ শিশুপালৰ লগত কৰিম, কৃষ্ণৰ লগত নকৰোঁ। তেতিয়া ৰুক্মিণীজীক বিয়া লাগিছে। ৰুক্মিণীজীয়ে নিজৰ বৌক মাতিছে আৰু কৈছে হে বৌ, মই বিবাহ কৰিম কেৱল কৃষ্ণৰ লগত, মই শিশুপালৰ লগত বিয়া কৰিলে মই মৰিম, মই মোৰ নিজৰ প্ৰাণটো ত্যাগ কৰিম। সেইকাৰণে আপুনি এজন ব্ৰাহ্মণক মাতক, যোনে বিশ্বাসনীয়, যাৰ বিশ্বাস কৰিব পাৰিব, এনেকুৱা ব্ৰাহ্মণক মাতক। তেতিয়া বৌৱে কৈছে ব্ৰাহ্মণক মাতি কি কৰিম? ৰুক্মিণীজীয়ে কৈ আছে মই এটা পত্ৰ লিখিম আৰু কৃষ্ণক দি দিম। এই ব্ৰাহ্মণৰ দ্বাৰা ব্ৰাহ্মণে লৈ কিনি কৃষ্ণক দি দিব। আপুনি এজন ব্ৰাহ্মণক মাতক, যাক আমি বিশ্বাস কৰিব পাৰোঁ। তেতিয়া বৌৱে এজন ব্ৰাহ্মণক মাতিল। ইফালে ৰুক্মিণীজীয়ে দিব্য পত্ৰ চিঠি লিখিছে। এতিয়া চিঠিত কি লিখিছে আমাক জানিব মন আছে, হয় নহয়? শ্ৰুত্বা গুণান ভুৱন সুন্দৰ শৃण्वतां ते निर्वेश्य कर्णाभिवरे हरतो गपाता रूपं दृशां ग्रीष्मता मखिलार्थलाभा त्वायच्युता विशति चेत्तमपत्रतं ते। रुक्मिणीजी भन्दै हुनुहुन्छ हे भुवन सुन्दर, जहिले बाटा मैले हजुरको